শীতল পানীয় প্ৰেমীসকলৰ বাবে সুখবৰ চাংচাৰীৰ সমীপৱৰ্তী বাৰ্কাত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰে কেম্পা ব্ৰেণ্ডৰ বটলিং প্লাণ্ট জেৰিকো ফুড বিভাৰেজেছ LLP আৰু ৰিলায়েন্স কনজুমাৰ প্ৰডাক্ট লিমিটেডৰ উদ্যোগত স্থাপন কৰা হৈছে শীতল পানীয়ৰ প্ৰকল্পটো এডভান্টেজ আসাম 2.0ৰ পূৰ্বে প্ৰকল্পটো উদ্বোধন কৰিবলৈ পাই আশাবাদী মুখ্যমন্ত্ৰীগৰাকী প্ৰকল্পটো উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কম মূল্যত কেম্পাত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত তৃপ্তি লাভ কৰিব গ্ৰাহকসকলে ভাৰতবৰ্ষৰ নিজা ব্ৰেণ্ড হ'ব কেম্পা প্ৰকল্পটোত সংস্থাপন হ'ব প্ৰায় 300 যুৱক যুৱতী ৰকিবুল হুছেইনৰ আক্ৰমণ সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰকিবুল হুছেইনে স্বাস্থ্য পৰীক্ষাই কৰাই নাছিল যোৱাকালিহে কৰিছে আক্ৰমণকাৰীৰ ওপৰত আইনসংগত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ইউএছটিএমৰ স্বত্বাধিকাৰী মাহবুবুল হকৰ ওপৰত বহু অভিযোগ আছিল লাহে লাহে সকলো তদন্ত হ'ব অসমত বহু দিনৰ পৰা মই এটা ডাঙৰ চক্ৰ এটাক লক্ষ্য কৰি আছিলোঁ সেইটো হ'ল যে মেডিকেল ইঞ্জিনিয়াৰিং আৰু CBSE পৰীক্ষাৰ আগত ল'ৰা ছোৱালীসকলক চেণ্টাৰ চেঞ্জ কৰাই দিয়া হয় আৰু কিছুমান নিৰ্দিষ্ট স্কুললৈ লৈ যোৱা হয় গোৱালপাৰা নগাঁও কামৰূপ জিলাৰ 247 গৰাকী ষ্টুডেণ্টক CBSE পৰীক্ষা 30 নম্বৰকৈ অধিক নম্বৰ দিৱাৰ প্ৰতিশ্ৰুতি দি এখেতসকলক বৰাক উপত্যকাৰ পাথাৰকান্দিলৈ লৈ যোৱা হৈছিল পিছত যেতিয়া তাতে সুবিধা নাপালে ল'ৰা ছোৱালীখিনিয়ে হুলস্থুল কৰিলে লাহে লাহে গোটেই চক্ৰটো পোহৰলৈ আহিছে আৰু এইটো CBSEতে সীমাবদ্ধ নাথাকে এইটো মেডিকেল এন্ট্ৰেন্স পৰীক্ষাটো চলি থকা ডাঙৰ এটা ফ্ৰড এটা আমাৰ সন্মুখলৈ আহিব মই আগতে কৈ আছো যে এই মানুহজন বহুত ডাঙৰ ফ্ৰড হয় হিজ হিষ্ট্ৰী ইজ অল এবাউট ফ্ৰডছ আমাৰ অসমৰ কিছুমান বুদ্ধিজীৱীক তেওঁ নিজৰ অধীনলৈ লৈ আহি এটা মানুহক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা ইমান দিনে চলাই আছিলে লাহে লাহে কথাবোৰ ধৰাত পৰিব অসমত যাতে এডুকেশ্যনটোক এখন বজাৰলৈ ৰূপান্তৰ কৰা নহয় তাৰ বাবে আমি প্ৰচেষ্টা কৰি থাকিম ডাঙৰ সমস্যা যে মানুহে PhD ডিগ্ৰী লৈ আছে কাম কৰা মানুহ কিন্তু কাম কৰা মানুহজনে ছুটি লোৱা নাই তাৰমানে কাম আৰু PhD দুটা কেনেকৈ একেলগে হ'ব পাৰে গতিকে লাহে লাহে এই গোটেই ইনভেষ্টিগেশ্যন বিলাক খুলিব ব্যৱস্থা লৈ আছো আৰু যি আছে আমি বিধানসভাত এই বিষয়ে আলোচনা কৰিম আক্ৰমণ কৰিছে কিন্তু তেওঁ মেডিকেলে কৰা নাই যোৱা ৰাতিহে গৈ মেডিকেল কৰিছে গতিকে তেওঁ নিজৰ কেছ তেওঁ নিজেই দুৰ্বল কৰি পেলাইছে হ'ব ইয়াত আৰু নালাগে আৰু ইয়াত আৰু গোটেইখন চাংচাৰীত আহি গোটেই অসমখন সুধি থকা দৰকাৰ উত্তৰ গুৱাহাটীৰ পৰা হিমাংক দাসৰ ৰিপৰ্ট এনি লাইভ খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত